Mount Everest ain't got shit on. I'm on top of the world. Hey guys, Jai Shri Ram. Welcome back to my YouTube channel. আজি এইটো এটা কম্পেৰিজন ভিডিও হ'ব Activa 125 আৰু Activa 110 ৰ। সো আশা কৰো ভিডিওটো যাতে আপোনালোকে শেষলৈকে চাই। এইখন হৈছে Activa 125 আৰু কালাৰটো হোৱাইট কালাৰত আছে। এইখনৰ ইঞ্জিন টাইপটো হৈছে 4 ষ্ট্ৰোক SI ইঞ্জিন সিঙ্গল সিলিন্ডাৰ আৰু ইয়াৰ পাৱাৰটো হৈছে 8.42 PSI at 6500 RPM আৰু ইয়াৰ টৰ্কটো হৈছে 10.5 Nm at 5000 RPM। ফ্ৰন্ট লুকটো এনেকুৱা ফ্ৰন্টত আপোনালোকে LED লাইট পাব আৰু ইণ্ডিকেটৰ্ছ কেটা হেলোজেনত পাব বোথ সাইড হেলোজেন আৰু ফ্ৰন্টত ধুনীয়া এটা ক্ৰোমত ভি শেপ আছে ধুনীয়া লাগে তাৰ পিছত টায়াৰত চাব গলে টায়াৰটো আপোনালোকে MRF ৰ টায়াৰ দিয়ে কোম্পানীৰ পৰা কোম্পানী ফিটেড বহুত ধুনীয়া MRF টায়াৰবোৰটো বেষ্ট থাকে তাৰ পিছত এলয় পাব আৰু ইফালে ডিস্ক ব্ৰেক পাব যেটো বহুত ভাল আৰু সাসপেনশনটো টেলিস্কোপিক পাব আৰু ইয়াতে ৰিফ্লেক্টৰ এটা আছে বহুত ধুনীয়া তাৰ পাছত স্কুটি সাইড লুকটো দেখাই দিও বহুত ধুনীয়া ক্লাসিক স্কুটি হয় আৰু ইয়াতে এটো পাসিং লাইট পাব আপাৰ ডিপাৰ পাসিং ইয়াতে জয়ষ্টিক এটা পাব যেটো দি আপুনি ডিজিটেল মিটাৰটো কন্ট্ৰোল কৰিব পাৰে ফিউল ইন্ডিকেশন এইবিলাক চাব পাৰে এটো হৈছে ইন্ডিকেটৰ সাইন ইন্ডিকেটৰ হেৰি সুইচ হৰ্ন আৰু এটো I3S সিস্টেমটো একবাৰ মই ডিজিটেল মিটাৰটো দেখাই দিও কেনেকুৱা টাইপ হন্ডাৰ বেজিং আহিছে এটো এনেকুৱা ধৰণৰ ইয়াতে আপোনালোকে ফিউলৰ চাব পাৰে কিমান যাব ৰেঞ্জ সেটিংস আছে বহুত কিবা কিবি ফিচাৰ্স আছে আপোনালোকে এটা চাৰ্জিং সকেটো পাব যোনটো লং ৰাইডৰ কাৰণে বহুত ভাল ষ্টৰেজ বক্স এটা পাব সৰু চাই একবাৰ ইয়াৰ LED লাইটটো দেখাই দিও কেনেকুৱা এনেকুৱা টাইপৰ LED লাইট সেটআপটো পাব তাৰ পিছত ইয়াৰ পৰা বুটটো খুলি কিনে দেখাই আছো বুট ওপেনাৰটো ইয়াতে পাব বুট স্পেসটো যথেষ্ট ডাঙৰ ইয়াৰ টোটাল ষ্টৰেজ আছে 18 লিটাৰছ ইয়াতে প্ৰায় মিডিয়াম সাইজৰ হেলমেট এটা আটি যাব যথেষ্ট ডাঙৰ বুট স্পেসটো পাই দিও আৰু ফিউলৰো এটো ওপৰত পাব এটো ফিউল সিস্টেম ইয়াৰ ফিউল ক্যাপাসিটি আছে 5.8 লিটাৰ ডাঙৰ ফিউল হেৰি আছে তাৰ পিছত ব্যাক লুকটো এনেকুৱা ব্যাকত আপোনালোকৰ গুটেকেটা হেলোজেনত থাকিব টেইল লাইট আৰু ইন্ডিকেটৰ সিস্টেমটো হেলোজেনত পাব তাৰ পিছত সাইড প্ৰফাইলত থাক গলে ষ্টেণ্ডটো এনেকুৱা ধৰণৰ ভাল কোৱালিটিৰ ষ্টেণ্ড আৰু ফুটৰেষ্টটো ইয়াৰ বহুত ধুনীয়া বাইকৰ টাইপ সিস্টেমত দিয়ে যেটো ৰাবাৰৰ সিস্টেম থাকে এটো ইয়াতে নাই ষ্টিল সিস্টেম আছে বহুত ধুনীয়া এটো তাৰ পিছত কিক এভেইলেবল আছে কিক আছে ৰেয়াৰত ডিস্ক ব্ৰেক নাই ড্ৰাম ব্ৰেক আছে বাকি লুকসটো ধুনীয়া এনেকুৱা ধৰণৰ লুকস এটা পাব ইয়াৰ অলপ লুকটো অলপ এগ্ৰেছিভ লুক টাইপ যেটো ভাল লাগে আৰু ইয়াং জেনাৰেশনৰ হৈছে এইটো Activa 110 cc ইয়াতো সেম ইঞ্জিনে আহে খালি সিসি টো অলপ কম ইয়াৰ 4 ষ্ট্ৰোক এয়াৰ কুল ইঞ্জিন যেটো ইয়াৰ পাৱাৰটো হৈছে 7.99 PSI at 8000 RPM আৰু ইয়াৰ টৰ্কটো হৈছে 9.05 mm at 5500 RPM তাৰ পিছত ইয়াৰ ফ্ৰন্ট লুকটো এনেকুৱা ধৰণৰ ইয়াতে LED পাব আৰু ইয়াতে হেলোজেন আৰু ইয়াতে এনেকুৱা ইয়াতে ক্ৰোম পাব ধুনীয়া লাগে হন্ডা বেজিংটো ইয়াতে পাব টায়াৰো সেম সাইজৰ টায়াৰ পাব সেম ইয়াতেও হে MRF ৰ টায়াৰ পাব টেলিস্কোপিক সাসপেনশন ইয়াতে খালি আপোনালোকে এটা মেজৰ পইণ্ট কি হ'ব ডিস্ক ব্ৰেকটো নাপায় ইয়াতে ড্ৰাম ব্ৰেক সিস্টেম আছে বাকি ৰিফ্লেক্টৰটো ইয়াতে আছে বাকি সেম তাতে আপুনি ডিস্ক পাইছিল ইয়াতে আপুনি ড্ৰাম ব্ৰেক পাব ইয়াৰ সাইড লুকটো অলপ এনেকুৱা ধুনীয়া হয় সাইড লুকটো বাকি সিস্টেম ইয়াতে সেম সিস্টেম পাব জয়ষ্টিক এটা পাব এটো আপোনাৰ ইন্ডিকেটৰ ইয়াতে আছে আৰু এটো আপাৰ ডিপাৰ বাকি সেম সিস্টেম ইয়াতেও সেম চাৰ্জিং সিস্টেমটো পাব আৰু ষ্টৰেজ বক্স এটা আছে সৰু চাই অফ কৰি দিও এতিয়া বাকি সাইড ষ্টেণ্ডটো সেম কোৱালিটিৰ সিস্টেম ধুনীয়া আৰু ইয়াতে খালি ফুটৰেষ্টটো অলপ বেলেগ পাব ইয়াতে ৰাবাৰৰ কোটিংটো পাব যেটো তাতে নাছিলে আৰু ইয়াতে হেটো পাব আৰু এটো লেডিজ ফুটৰেষ্টটো কিক আছে আৰু সেম ইয়াতে ব্যাকত আপোনালোকে ড্ৰাম ব্ৰেক পাব বাকি ব্যাক প্ৰফাইলটো এনেকুৱা হেলোজেন সেটআপত পাব আৰু এইটো ফিউলৰ বক্স বা ফিউলটো খুলে দেখাইছো ফিউলৰ সিস্টেমটো এনেকুৱা সেম 5.8 লিটাৰছৰ ক্যাপাসিটি ফিউলৰ মন কৰি দিও একবাৰ ফ্ৰন্টৰ পৰা দুখন গাড়ীৰে লুকটো দেখাই আছো এনেকুৱা ধৰণৰ দুখন গাড়ীৰে লুক
এতিয়া যদি মেইন কম্পেৰিজনত আহোঁ, এইখন হৈছে 125cc আৰু এইখন হৈছে 110cc। যদি আপোনালোকক অলপ পাৱাৰ বেছি লাগে তে আপোনালোকে এইখন প্ৰিফাৰ কৰিব পাৰে। যদি ডেইলি ৰাইডছ হয় বা দোকান চোকান বা বজাৰ চজাৰৰ কাৰণে চিটিৰ কাৰণে অলপ মানে ইকনমিকেল গাড়ী যদি লাগে তে আপোনালোকে এইখন এটা যাব পাৰে 110cc।